আপোনালোকে এই কাৰ্যত কি কাৰণে উপস্থিত হ'বলগীয়া হৈছে? সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ সংস্থাৰ লগতে LPৰ পৰা সিনিয়ৰ কলেজ পৰ্যন্ত সকলো টিউটৰ লগ লাগি আমাৰ এই অৱস্থান ধৰ্মঘৰত আমি ধাৰাবাহিকভাৱে আয়োজন কৰিছোঁ। আজি প্ৰথম দিন। আজি এই প্ৰথম দিনত আমি যিসকল সংবাদসেৱী আমাৰ মাজলৈ আহিছে আমি আপোনালোক প্ৰথমতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আমি তেওঁলোকৰ মাক দেউতাকক বুজাই মেলি আনি আমি শিক্ষা প্ৰদান কৰিছোঁ। আমাৰ ওপৰত চৰকাৰ বেছিহে পুতৌ জন্মিব লাগিছিল, কিন্তু আমাৰ প্ৰতি সেই পুতৌ জন্মা নাই। চৰকাৰে আকৌ আমাক ইয়াৰ পৰা মাতি নি বিভিন্ন সময়ত যিবিলাক আলোচনা কৰিছে সেই আলোচনাবিলাকত শিক্ষামন্ত্ৰীয়ে প্ৰথম কৈছিলে যে আপোনালোকৰ দৰমহা 12,000 টকাৰ পৰা আমি 25,000 টকা কৰি দিম। এতিয়া আকৌ সিদিনাখন যোৱা 14 অক্টোবৰ তাৰিখে আমাক নি কৈছে যে আমি সেইটো কৰিব নোৱাৰো, আপোনাৰ দৰমহা বৃদ্ধি কৰিব নোৱাৰো। আমি মাত্ৰ 6% এটা এক্সিষ্টিং যিটো দৰমহা আছে অৰ্থাৎ 12,000 আছে, সেই 12,000ৰ ওপৰত ভিত্তি কৰি কি হৈছে যে 720 ৰুপিজ মাত্ৰ বছৰেকত বৃদ্ধি কৰি আমাক এনেকুৱা ধৰণে মানে শিক্ষকতা কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে। যিটো আজি বৰ্তমান সময়ত যিটো মানে ইনফ্লেশ্যন হৈছে, টকা অৱমূল্যায়ন হৈছে, এনেধৰণৰ সময়ত আমাৰ টিউটৰসকলৰ নিজৰ সন্তান নাই জানো? সেই সন্তানবিলাকক তেওঁলোকে কেনেধৰণে পঢ়াব? তেওঁলোকে কেনেধৰণে ঘৰখন চলাব? তেওঁলোকে সমাজত আজি আমাক শিক্ষক বুলিহে সকলোৱে জানে, আৰু শিক্ষকৰ ওচৰতে আজি বিভিন্ন ধৰণৰ ডনেশ্যনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আহে, কিন্তু আমাৰ শিক্ষক বুলি জানে। গতিকে আমাৰ পৰা সেইটো আমিতো ক'ব নোৱাৰো যে আমি ইমানহে দৰমহা পাওঁ, এনেকুৱাহে তেনেকুৱা, ইমানখিনি আমি বক্তৃতা মাৰিব নোৱাৰো। গতিকে এনেধৰণৰ এনেকুৱা এটা পৰ্যায় হৈছে যে আজি আমাৰ লগৰ মানুহে আজি হাজিৰা কৰিবলগীয়া হৈছে, আৰু আমাৰ 8:30 বজাৰ পৰা 3 বজালৈকে এই এই টিউটৰসকলে আজি বাকী শিক্ষকসকলৰ দৰে শিক্ষকতা কৰি থাকিবলগীয়া হৈছে। অৰ্থাৎ বাকীসকলে 80,000, 70,000, 50,000 বা 1 লাখ, 1.5 লাখ ইমান টকা দৰমহা পাইছে, কিন্তু আমাক কি দিছে? আমাক কিন্তু একে কাম কৰাইছে, সমকামৰ আমাৰ সমমৰ্যাদা প্ৰদান কৰা হোৱা নাই। গতিকে আমাৰ মূল কথা হ'ল কি? আমাক টিউটৰৰ পৰা টিচাৰ কৰিব লাগে, আমাক সমকৰ্মৰ সমমৰ্যাদা প্ৰদান কৰিব লাগে, আমাক যি স্কেল পেড দৰমহা প্ৰদান কৰিব লাগে। আমি জীয়াই থাকিব বিচাৰো, আমি সমাজখন পৰিৱৰ্তন কৰিব বিচাৰিছো। এইখন চৰকাৰে পৰিৱৰ্তন কৰিম বুলি এই চৰকাৰ গঠন কৰিছিলে, আৰু এই পৰিৱৰ্তনৰ নামত কি কৰিছে? আজি বিদ্যালয়সমূহ তেওঁলোকে ধ্বংস কৰিছে। আজি মই ইতিমধ্যে আপোনালোকক কৈছো যে সদৌ অসম টিউটৰসকলৰ মাজৰ পৰা আমাৰ অসমৰ বিদ্যালয়সমূহ ৰাইজেই পাতে। ৰাইজেই পতা বিদ্যালয়সমূহক চৰকাৰে গভৰ্ণমেণ্ট ৰিকগনিশ্যন দিয়ে, আৰু ৰিকগনিশ্যন দিয়াৰ পিছত সেই শিক্ষকসকলক চৰকাৰী হিচাপত ধৰা হয়। সেই হিচাপ মতে কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্য চৰকাৰে দৰমহা আদায় কৰে, সেই বাজেট প্ৰস্তুত কৰে, কিন্তু সেই ৰিকগনাইজ শিক্ষকসকলক চৰকাৰে দৰমহাটো প্ৰদান নকৰি কনা সহক পতন দিয়াৰ দৰে বছৰত কিবা এটা পইচা দি এনেকৈ বহু বছৰ চলাই থাকিলে। আজি নতুনকৈ গঠন হোৱা চৰকাৰখনে সেই নীতিয়ে গ্ৰহণ কৰি আহিলে। পৰিৱৰ্তনৰ চৰকাৰ বুলি কৈ তেওঁলোকে গভৰ্ণমেণ্ট ৰিকগনাইজ স্কুল কলেজ শিক্ষকসকলক শিক্ষকৰ মৰ্যাদাও নিদিলে আৰু সেই স্কেলো প্ৰদান নকৰিলে। এইটোৱে কথা মই বাৰ্তা ৰাইজলৈ দিব খুজিছো। ৰাইজে আমাৰ হকে মাতক, বিধায়কসকলেও কওক বিধানসভাত যে আমিতো যাব নোৱাৰো তালৈ, আমি টিউটৰ শিক্ষকসকলৰ হৈ কওক যে
এই গভৰ্ণমেণ্ট ৰিকগনাইজ স্কুল কলেজবিলাকক ভেঞ্চাৰ নাম দি প্ৰাদেশিকৰণ কৰাৰ স্বত্তেও কিয় দৰমহাটো প্ৰদান নকৰিলে? দৰমহাটো প্ৰদান কৰিবলৈ মই মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত কৰাযোৰে প্ৰাৰ্থনা কৰিছোঁ। বছৰ বছৰ ধৰি তেখেতসকলক আমি ভোট প্ৰদান কৰি আহি আজি আমি টিউটৰ শিক্ষক হৈ সামান্য মজুৰিত কাম কৰি আছোঁ। আমাৰ অৱসৰৰ বয়স মাত্ৰ 2-4 বছৰহে আৰু আছে। মই এইখিনিয়ে ক'লো। আমাৰ আনন্দৰাম ঢেকীয়াল ফুকনে কৈছিল প্ৰতিখন গাঁৱতে বিদ্যালয় হ'ব আৰু পঢ়াশালী হ'ব, কিন্তু আজি সেই প্ৰতিখন গাঁৱৰ পৰা আজি বিদ্যালয়বিলাক তেওঁলোকে কৰ্তন কৰিছে, বিদ্যালয়বিলাক ধ্বংস কৰি পেলাইছে। আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ যি সপোন, সেই সপোনবিলাক ধ্বংস কৰিছে। আমাৰ যি সপোন, আমি সমাজখন যি পৰিৱৰ্তন কৰিম বুলি যি সপোন ৰচি এই বিদ্যালয় মহাবিদ্যালয়বিলাক আমি খুলিছিলো, সেই সপোনবোৰ আমাৰ ধ্বংস কৰি দিলে। আমি বৰ্তমান টিউটৰ হৈ সমাজৰ লাঞ্ছিত, বঞ্চিত, শোষিত, নিষ্পেষিত হৈ আমি জীয়াই থাকিবলগীয়া হৈছে। ই এক মৰ্মান্তিকৰ এক বতৰা, যিটো আমাৰ বৌদ্ধিক সমাজে, অসমৰ বৌদ্ধিক সমাজেও এই বিষয়ত আমি মাত মতাটো উচিত বুলি বিবেচনা কৰো। আৰু আগন্তুক আমাৰ যি বিধানসভা আহি আছে, এই বিধানসভাত তেওঁলোকে অসম চৰকাৰে আইনখন সংশোধন কৰিম বুলি কৈছে। এই সংশোধিত আইনৰ যোগেদি এই আমাৰ টিউটৰসকলক টিচাৰলৈ উন্নীত কৰাৰ লগতে তেওঁলোকক স্কেল প্ৰদান কৰি আমাৰ ন্যায্যতা প্ৰদান কৰিব বুলি আমি আমাৰ ফালৰ পৰা সজোৰে দাবী উত্থাপন কৰিছো। ধন্যবাদ।